আৰক্ষীসকলে আমাৰ গাঁৱৰ মানুহবিলাকক গুলী চালনা কৰিছে আৰু এতিয়া আমাৰ ৰাইজে খেপি গৈছে। ইয়াৰ বাবে আৰক্ষীসকলে পলায়ন কৰি আছে। পাইকানত হোৱা ঘটনাই কিন্তু বহুত মানুহক ভবাই তুলিছে, বহুত মানুহক এক প্ৰকাৰ জগাই তুলিছে। যি ধৰণে আক্ৰমণ কৰা হ'ল, আৰক্ষীকো আক্ৰমণ কৰিলে, প্ৰশাসনৰ মানুহকো আক্ৰমণ কৰিলে। এই আক্ৰমণৰ আঁৰত তেওঁলোকৰ যিটো সংগঠিত ৰূপ, এটা জেহাদী চৰিত্ৰ, সেইটো প্ৰকাশ পালে। কালিৰ এই ঘটনাটোত থলুৱা মুছলমানে আটাইতকৈ বেছি দুখ পাইছে। এই যে আমি কৈ থাকোঁ মিয়াৰ উৎপাতত থাকিব নোৱাৰি, সেই উৎপাত মুকলিভাৱে এক প্ৰকাৰ সকলোৱে দেখিলে। আৰু যিসকল থলুৱা মুছলমান, সেইসকলৰ বাবেও এই মিয়াসকল এক ডাঙৰ সমস্যা হিচাপে চিহ্নিত হৈছে। বহুত লাগিছে, বহুত ভৰিতে বহুতক মাৰিছে, অৱস্থা নাই মানুহখিনি। বহুত পুলিচক মাৰিছে। পুলিচ কেইজন ইনজুৰ হৈছে? 10-15 জন মান হৈছে, হিচাপে নাই। পাথৰ মাৰিছিলে? কিমান মানুহ আছিলে? আমি 50-60 জন মান আছিলো। আৰু পাব্লিক? পাব্লিক 3-4 হাজাৰ মান আছিল। গোটেই এৰাউণ্ড ঘেৰা কৰি আছে। ঘেৰা কৰিছিলে? মই পিছফালেদি পাথৰ ভৰি। কি হৈছিল ঘটনাটো? এই আমি ইয়াতে ৰাস্তাটো কিবা JCB দি মাটি খান্দি আছিলোঁ, আমাৰ ৰেঞ্জ অফিচাৰ ইনষ্ট্ৰাকশ্যনত। তাৰপিছতে কৰোঁতে সিহঁতে আপত্তি কৰিলে, আমি তথাপি আধামান এৰি দিলোঁ যে ঠিক আছে। তাৰপিছতে সিহঁতে পাথৰ কোনফালৰ পৰা নাজানো একদম চলালে। আমি বুজাইছোঁ, নোৱাৰিলোঁ। আমি দৌৰি দৌৰি বহুলৈ বেগ হৈ গ'লোঁ। আপোনালোকে দেখিছে, আমি ফিল্ডৰ পূৰা মাজলৈকে আমি আহি গৈছোঁ। তথাপি সিহঁতে পিছা এৰা নাই আৰু বহুত আমাৰ মানুহ ইনজিঅ'ৰ হ'ল। শিল বালি মাৰিছে? শিলটো দেখিছে আপোনালোকে, যি ডাঙৰ ডাঙৰ শিল দি মাৰিছে। সেয়া উপায় নাপায় আমি পলাই আহিব লগা হৈছে। মই ভৰিত দুখ পাইছোঁ, বুকুত পাইছোঁ। বহুত পাইছে? হয়। মানে এইফালে ৰাস্তাটো তাৰমানে ফৰেষ্টৰ ৰাস্তাটো কাটিব দিছিলে। দিয়াৰ সময়ত তাৰমানে ৰাইজে উৎপাত মানে হেৰি চলাইছে। পুলিচ প্ৰশাসনে যাই পেলাই অলপ মানে সিহঁতক বাধা দিছে। দিয়াৰ পিছত তাৰমানে সিহঁতে মানা নাই, লাগিলে আৰু সেইটো কাৰণে। পাব্লিকে খেদি আহিছিল? খেদি আহিছিল। আমি JCB এই পুলিচ তুলিছে, কেইটামানে দুখ পাইছে আৰু JCB শিল মাৰিছে। JCB শিল মাৰিছে? অঁ, শিল মাৰিছে। জাঠি জং লৈ আহিছিল? লাঠি চাঠি লৈ আহিছিল, খেদছে আমাক। লাষ্টত এতিয়া উপায় নাই পাই পেলাই আমি ফিল্ডত আহি পেলাই জাগাটো লৈ পেলাই আছোঁ আৰু। পুলিচে গুলি ফায়াৰিং কৰিছে? অঁ, ফায়াৰিং কৰিছে। আপুনিও দুখ পাইছে নেকি? মই দুখ পোৱা নাই, এনেও পুলিচ ইনজুৰ হৈছে বহুত। পুলিচ ইমান বেছি সংগঠিত ৰূপ, সংগঠিত হৈ আক্ৰমণ কৰাৰ যিটো মানসিকতা, তাৰ বাবেই বোধ কৰোঁ গাঁওবিলাক চেপি হোৱাৰ পিছত চহৰবিলাকত প্ৰৱেশ কৰিবলৈ দুঃসাহস কৰিছে। বেদখলকাৰী ৰূপত এইসকলৰ যিটো ধাৰাবাহিক উৎপাত, তাৰ বিৰুদ্ধে যদি সজাগ নহয়, তেতিয়াহ'লে এক ভয়ংকৰ পৰিস্থিতিৰ মুখামুখি হ'ব লাগিব। সুৰক্ষাৰ বাবে, জনজাতিৰ স্বাভিমানৰ বাবে, ভাষিক আৰু ধৰ্মীয় সংখ্যালঘু মানুহৰ নিৰাপত্তাৰ বাবে কংগ্ৰেছ দল এবাৰ ৰণত নামিব, যুঁজ এখন হ'ব। নামনি অসমৰ মানুহে গম পাই গৈছে, বুজি পাই গৈছে। বস্তুবিলাক ওচৰৰ পৰা দেখিলেহে বুজি পায়। গতিকে ধুবুৰী, গোৱালপাৰা, যিসকল নামনি অসমৰ থলুৱা লোক আছে, এইসকলে বুজি পাই গৈছে। যিসকল খিলঞ্জীয়া আছে, সেইসকলে বুজি পাই গৈছে। সেইসকলে জানে যে এতিয়া আৰু আন কোনো কথা নাই, হিমন্ত বিশ্ব শৰ্মাক সমৰ্থন কৰাৰ আৰু দ্বিতীয় বিকল্প একো নাই। তাপটো উচ্ছেদ হৈ গ'ল। এতিয়া আমি গছ ৰোৱাৰ কাৰ্যসূচী আৰম্ভ কৰিম আৰু কোনোবাই আৰক্ষীক আক্ৰমণ কৰিলে তেওঁলোকৰ ওপৰতে গোচৰ হ'ব, ব্যৱস্থা হ'ব। কিন্তু বৰ্তমান আমাৰ পাইকানত লক্ষ্যটো হৈছে যে বৃক্ষ ৰোপণ কৰি মাটিখিনি বনাঞ্চললৈ ৰূপান্তৰ। নহ'লে কোনো ঘৰত থাকিব নোৱাৰিব। কাৰো জীৱন সম্পত্তি এতিয়া আৰু নিশ্চিত হৈ থকা নাই। যি ধৰণে তেওঁলোকে আৰক্ষীক আক্ৰমণ কৰিছে, পৰিকল্পিতভাৱে জাঠি জংবিলাক দেখিছে, আগফালে জোঙাল কৰি লৈছে।
এডাল দুডাল নহয়, শতাধিক তেনেকুৱা জোং, তাৰমানে পৰিকল্পিতভাৱে জোং প্ৰস্তুত কৰা হৈছে। শিলগুটি নিক্ষেপ কৰিছে, পুৰুষ মহিলা শিশু সকলোৱে হাতত এই ধৰণৰ অস্ত্ৰ তুলি দিছে। এইটো একেবাৰে জেহাদী ৰূপ। আৰু এই ধৰণৰ জেহাদী ৰূপ থকা মিয়াই বনাঞ্চল দখল কৰি আছে, চৰকাৰী মাটি বেদখল কৰি বহি লৈছে, আৰু বনাঞ্চলত যিমান জীৱ জন্তু আছে এই মিয়াই এফালৰ পৰা মাৰি থৈ গৈছে। আচৰিত হ'বলগীয়া কথা, যি সময়ত চৰকাৰে বাৰে বাৰে কৈছে যে যদি ভাৰতীয় নাগৰিক হয় যথাস্থানত সংস্থাপিত কৰা হ'ব, 50,000 টকাকৈ দিয়া হ'ব, তাৰপিছতো তেওঁলোকে বনাঞ্চল নেৰে। 22 লাখ বিঘা মাটি এতিয়া এওঁলোকৰ কবলত। মনত ৰাখিব, 22 লাখ বিঘা মাটি এওঁলোকৰ কবলত। চাৰিওফালৰ পৰা এওঁলোকে গ্ৰাস কৰি আহি আছে, আৰু এওঁলোকক সমৰ্থন দুৰ্ভাগ্যজনকভাৱে একাংশ মুছলমানে কৰি আছে। যিসকলে সমৰ্থন কৰি আছে সেইসকলৰ বাহিৰৰ জিভাত অসমীয়া শব্দ আছে, কিন্তু ভিতৰত তেওঁলোকৰ বাংলাদেশী প্ৰেম আছে। আমাৰ থলুৱা যিসকল মুছলমান, তেওঁলোকৰ জিভাত যেনেকৈ অসমীয়া আছে, বুকুতো অসমীয়া আছে। অজস্ৰ তেনেকুৱা অসমীয়া মুছলমান আপোনালোকে লগ পাব, অজস্ৰ আছে, যাৰ ভিতৰে বাহিৰে অসমীয়া সোমাই আছে। তেওঁলোকক প্ৰণাম মোৰ। সেইসকল থলুৱা অসমীয়া মুছলমানক মই প্ৰণাম জনাইছোঁ। কিন্তু এই বাংলাদেশী মূলৰ এইসকলে নতুনকৈ ক'ৰবাত অসমীয়া শিকিছে। আপোনালোকে মন কৰিবচোন, শব্দকেইটাও ভালকৈ ক'ব নোৱাৰে। আমালোক 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 কি কোৱা যদি আমাৰ বুলি কোৱা। এওঁলোকে বোলে অসমীয়া নতুনকৈ অসমীয়া শিকিছে। নতুনকৈ তেনেকৈ অসমীয়া শিকে নেকি? 60 বছৰ 70 বছৰ 80 বছৰ এটা জেগাত থকা বুলি কোৱা, আৰু সেই ঠাইটুকুৰাৰ ভাষাটোকে তুমি শিকিব নোৱাৰিলা। ক'ত চন্দ্ৰবিন্দু লাগে গম নাপায়, ক'ত কমা দিব লাগে গম নাপায়, ক'ত হাইফেন দিব লাগে নাজানে, হছৈকাৰ দীৰ্ঘৈকাৰৰ কথা বহু দূৰৈত। কি ভাষা শিকিলে এওঁলোকে? কাৰণ এওঁলোকে কেৱল বিদ্যালয়ত আহি অসমীয়া শব্দকেইটা কয়, জিভাত লৈ কঢ়িয়াই লৈ ফুৰে, সভা সমিতিত আহিলে অসমীয়া শব্দ কয়, বজাৰত আহিলে কয়, ঘৰত গৈ এওঁলোকে নিজৰটোত লাগি যায়। কেৱল জিভাত ব্যৱহাৰ কৰিছে শব্দটো, জিভাত। এই অন্তৰৰ ভিতৰত তেওঁলোকৰ অসমীয়াত্ব একেবাৰেই নাই। সেইবাবে আমালোক খনৰ কোনো শেষ নাই। খন বুলিনো কোনখনক কয়? থালখনক খন বুলি কয় নে থালখনক টু বুলি কয়? পিঁয়াজক খন বুলি কয় নে পিঁয়াজক টু বুলি কয়? তেওঁলোকে এইবিলাক একো নাজানে, কাৰণ জিভাত ব্যৱহাৰ কৰিবলৈহে কেৱল অসমীয়া শব্দ ব্যৱহাৰ কৰিছে। অসমীয়াৰ যিটো আৱেগ, সেই আৱেগৰ প্ৰতি তেওঁলোকৰ কোনো দুৰ্বলতাও নাই। এফালৰ পৰা ধ্বংস কৰাৰ মানসিকতা। কালিৰ ঘটনাটোত নামনি অসমে বুজি পাই গৈছে কি ভয়ংকৰ পৰিস্থিতি। এই পৰিস্থিতিৰ পৰা উদ্ধাৰ পাবলৈ হিমন্ত বিশ্ব শৰ্মাক তেওঁলোকে অন্ধভাৱে সমৰ্থন কৰিব, আৰু উজনিটো লাহে লাহে ইয়াৰ অনুভৱ হৈছে। নামনিৰ খিলঞ্জীয়াৰ এই দুৰৱস্থাত উজনিৰ খিলঞ্জীয়া শুই থাকিব, সেইটোতো হ'ব নোৱাৰে। গতিকে উজনিৰ খিলঞ্জীয়াই বুজি পাই গৈছে যে নামনি তেওঁলোকে কি পৰিস্থিতিৰ সৃষ্টি কৰিছে, আৰু এইসকল মিয়াক এনেকৈ শাসন কৰিব লাগিব যে ভুলবশতঃ যাতে উজনিলৈ আৰু আহিব নোৱাৰে। তুমিতো ভাৰতীয় নাগৰিক হ'লেই নহ'ব, তুমিতো অসমীয়া বুলি দাবী কৰিলেই নহ'ব। ভাষাটোতো ভালকৈ শিকা, সংস্কৃতিটো ভালকৈ শিকা। আমাৰতো আচাৰ ব্যৱহাৰ তেনেকুৱা তোমালোকৰ নিচিনা আক্ৰমণাত্মক নহয়। আমাৰতো গাঁওবিলাকত কাজিয়া লাগিলে লাঠি জোং লৈ শিলগুটি লৈ খেদা মাৰি নাহে নহয়। আমি এটা সংস্কৃতিৰ পৰিৱেশৰ মাজত থাকোঁ। অসমীয়া মানুহ ইমান দন্দুৰা জাতি নহয়। এনেকৈ লাঠি জোং লৈ, আৰু লাঠিও একদম পৰ্যায়ক্ৰমে নিৰ্মাণ কৰি, সন্মুখৰ ফালে জোঙাল কৰি, একদম পৰিকল্পিতভাৱে সকলো নিৰ্মাণ কৰি তোমালোকে আক্ৰমণ কৰিছে। আৰক্ষী খাকী পোচাকধাৰীক তোমালোকে যি ধৰণে কোবাইছা, সেই সময়ত
তেওঁলোকৰ প্ৰাণটো বচাবলৈ এজনক গুলিয়ালে, কিন্তু যিধৰণে তোমালোকে খাকী পোচাকত হাত দিছা, তেওঁলোকে যদি এফালৰ পৰা গুলিয়াই গ'লহেঁতেন তেতিয়াহ'লে কি কৰিলাহেঁতেন? ভয়ংকৰ জেহাদী পৰিস্থিতি, আক্ৰমণাত্মক কট্টৰবাদী মনোভাৱ, আৰু এই মনোভাৱ প্ৰকাশ কৰোঁতে তেওঁলোকৰ অসমীয়াত্ব ক'ৰবাত যায় বাৰে বাৰে বাংলাদেশীৰ কথা উল্লেখ কৰে। বাংলাদেশৰ দৰে পৰিস্থিতি সৃষ্টি কৰি দিম, খালেদা জিয়াৰ দৰে পলাব লাগিব, এই কথাবিলাক তেওঁলোকে ক'বলৈ কুণ্ঠাবোধ নকৰা হ'ল, তাকো অসমৰ মাটিত অসমৰ বায়ু পানী সেৱন কৰি। ভয়ংকৰ পৰিস্থিতি, অতি ভয়ংকৰ পৰিস্থিতি। আমি হিন্দু মুছলমান সকলো সজাগ হ'ব লাগে। হিন্দু মুছলমান আমি সকলো এক হ'ব লাগে, আৰু এইসকলে যিধৰণে অসমক বদনাম কৰিছে, এইসকলৰ সন্দেহযুক্ত লোকসকলক অনতিপলমে বাহিৰলৈ পঠিয়াব লাগে। প্ৰতিজন হিন্দু, প্ৰতিজন মুছলমান একেলগে থিয় হওক, নহ'লে আপোনালোকৰ আমাৰ সকলোৰে অসমীয়া জাতিটোৰ সত্তা তেওঁলোকে আঘাত কৰিব আৰু ভয়ংকৰ পৰিস্থিতি কৰিব। কিমান উগ্ৰ মানসিকতা পাইকানৰ ঘটনাই সেয়া প্ৰমাণ কৰিছে, নহয়নে? জনাব আপোনালোকে।